উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় তথ্য প্ৰমাণ নোহোৱাকৈ জধে মধে কাকো বিদেশী সজাবলৈ চেষ্টা নকৰিব। অবৈধ বিদেশী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। মহম্মদ ৰহিম আলী নামৰ লোকজনক বিদেশী বুলি নলবাৰীৰ বিদেশী ন্যায়াধীকৰণে দিছিল ৰায়, আৰু এই ৰায়ক খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। খাৰিজ কৰাৰ পিছতে আৰক্ষীৰ ওপৰত উঠিছে প্ৰশ্ন উঠিছে যে তদন্তকাৰী বিষয়াসকলে কিদৰে কৰিছে তদন্তকাৰী বিষয়াসকলৰ সঠিক প্ৰশিক্ষণৰ দৰকাৰ আছে বুলিও এই মুহূৰ্তত প্ৰসংগ উত্থাপন হৈছে। বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত কি সমস্যা আছে তাৰ কিছু তথ্য দাঙি ধৰিছে অধিবক্তা A.R. ভূঞাই। এগেইনষ্টে যেতিয়া ৰেফাৰেন্স গোচৰ এটা আপোনাৰ পঞ্জীয়নভুক্ত কৰিব, তেতিয়া তেওঁক আপুনি নট অনলি চৌকজ নটিচ যে কি তথ্য সম্বলিত হৈ তেওঁ এই ৰেফাৰেন্স গোচৰটো পঞ্জীয়নভুক্ত হৈছে, কি এভিডেন্স ট্ৰিবিউনেলৰ ওচৰত আছে, সেই গোটেইখিনি তথ্য আপোনাৰ সেই মানুহজনক চাৰ্ভ কৰিব লাগিব, যে তেতিয়াহে সেই মানুহজনে নিজকে ডিফেণ্ড কৰিব পাৰিব। সেই কথাখিনিয়ে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যোৱা 11 জুলাই 2024 তাৰিখে যিটো গোচৰ আপোনাৰ ৰহিম আলী বুলি যিটো আপোনাৰ মানে গোটেই এটা মানে চাঞ্চল্যকৰ জাজমেণ্ট হয় একচুৱেলি আপোনাৰ গোটেই যে আমাৰ অসমত যে গোটেই ইনভেষ্টিগেশ্যনটো চব বিদেশী সমস্যা যে অসমত আছে এইটো আমি নুই কৰিব নোৱাৰোঁ, কিন্তু প্ৰকৃত বিদেশীহে চিনাক্ত হ'ব লাগে। নিৰ্দোষী মানুহক আপুনি বিদেশী সজায় জাষ্ট আপুনি আপোনাৰ ডিউটিটো ডিচাৰ্জ কৰাটো মানে এজন মানুহৰ চিটিজেনশ্বিপ অধিকাৰটো আপুনি সৰ্ব কৰি দিয়া মানে মানুহজন ষ্টেটলেছ। জাষ্ট ইমাজিন এজন ষ্টেটলেছ মানুহৰ পৰিস্থিতিটো কি হ'ব পাৰে, যিজন মানুহৰ ক্ষেত্ৰত হৈছে বা যোন ভুক্তভোগী হৈছে তেওঁহে গম পাব যে এজন ষ্টেটলেছ মানুহৰ কণ্ডিশ্যনটো কি হয়। ইনভেষ্টিগেটিং অফিচাৰৰ যিটো দায়িত্ব, আপুনি চাওক ফৰেনাৰ্ছ ট্ৰিবিউনেলত গোচৰটো আহি পোৱাৰ আগলৈকে ইনভেষ্টিগেটিং অফিচাৰ যিজন থাকে তেওঁ গৈ পেলাই সেই মানুহজনক মেইন গ্ৰাউণ্ডছখিনি ক'ব লাগিব যে আপোনাৰ ক্ষেত্ৰত আমি এইখিনি গ্ৰাউণ্ডছ পাইছোঁ, যে এইখিনি গ্ৰাউণ্ডছৰ ওপৰত বা এইখিনি এভিডেন্সৰ ওপৰত বা এইখিনি তথ্যৰ ওপৰত আমি আপোনাক বিদেশী বুলি সন্দেহ কৰিছোঁ, গতিকে আপুনি যে বিদেশী নহয় সেই তাৰ ছাপৰ্টত আপোনাৰ হাতত কি ডকুমেণ্ট আছে আমাক ছেটিছফাই কৰক। কিন্তু ৰহিম আলীৰ ক্ষেত্ৰত সেইটো হোৱাই নাই, যে বিদেশী যিটো সমস্যা এইটো অসমত আছে, কিন্তু এই সোপা ঢিলা আৰু এই যিখিনি